লংকাত উপস্থিত স্বাস্থ্য তথা গড়কাপ্তানি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুটাকৈ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ কৰিলে মন্ত্ৰীগৰাকীয়ে। লংকা জোৰাপুখুৰীত উৰণীয়া সেতু আৰু হাস্পতালৰ আধাৰশিলা স্থাপন কৰিলে হিমন্ত বিশ্ব শৰ্মাই। দুটাকৈ উন্নয়নমূলক আঁচনি শুভাৰম্ভ কৰাৰ উদ্দেশ্যে বুধবাৰে লংকাত উপস্থিত হয় অসম চৰকাৰৰ বিত্ত স্বাস্থ্য তথা গড়কাপ্তানি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিশেষ হেলিকপ্টাৰ যোগেদি পুৱা প্ৰায় 10 বজাত মন্ত্ৰীগৰাকী লংকাত উপস্থিত হোৱাৰ পিছতেই মন্ত্ৰীগৰাকীক জনোৱা হয় উষ্ম আদৰণি। ইয়াৰ পিছতে লংকাবাসী ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰূপে মূৰ দাঙি উঠা উৰণীয়া সেতু স্থাপনৰ বাবে ৰেল বিভাগৰ ওচৰত লংকাবাসী ৰাইজে দাবী কৰি আহিছিল যদিও অৱশেষত বুধবাৰে মন্ত্ৰীগৰাকী লংকাত উপস্থিত হৈ 2 নং ৰেল গেটত স্থাপন হ'বলগীয়া উৰণীয়া সেতু নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি পোনে পোনে ৰাওনা হয় লংকাৰ জোৰাপুখুৰীলৈ। ইফালে জোৰাপুখুৰীত স্থাপন হ'বলগীয়া 200খন বিচনাযুক্ত জিলা অসামৰিক চিকিৎসালয়ৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বিশাল জনসভা সম্বোধন কৰিলে। আৰু এই জনসভাত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰৰ 2.5 বছৰ শাসনকালত ৰাজ্যত হোৱা উন্নয়নমূলক আঁচনিৰ বিষয়ে ভাষণ প্ৰদান কৰিলে। যে দাদা আপুনি এই কথাটো কৈ যাব যে বিজেপি চৰকাৰ হলে হোজাই ডিস্ট্ৰিক্ট হস্পিটালখন আমি কৰিম। মই তেখেতৰ অনুৰোধত হোজাই জিলা হস্পিটালৰ কথা কৈ গৈছিলো আৰু লগত এই কথাটো কৈছিলো যে আমি হোজাই এখন ষ্টেট ইউনিভাৰ্চিটিও আমি আৰম্ভ কৰিম। আমি দুটা সপোন দেখিছিলো। আমাৰ সপোনবিলাক 23 বছৰীয়া সপোন নহয়, আমাৰ সপোনবিলাক এবছৰ 2 বছৰ 3 বছৰৰ সপোন। আমি 2016 চনত সপোন দেখিছিলো যে হোজাইত এখন চিভিল হস্পিটাল হ'ব লাগে। আমি 2016 চনত এটা সপোন দেখিছিলো যে হোজাইত এখন বিশ্ববিদ্যালয় হ'ব লাগে। আজি দুইটা সপোনে দিঠকৰ ফালে আগবাঢ়ি গৈ আছে। তদুপৰি এই বিশাল জনসভাতে মন্ত্ৰীগৰাকীয়ে ভাৰতৰ লগতে অসমত থাকি পাকিস্তানক সমৰ্থন কৰা সকলক খকিয়াই দিয়াৰ লগতে অনাগত দিনত এনে সমৰ্থনকাৰী দৃষ্টিগোচৰ হলে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাষণ প্ৰসংগত কয়। ভাৰতৰ নিৰীহ CRPF জোৱানক হত্যা কৰাৰ বাবে তেওঁলোক শ্বহীদ হল। মোদী ডাঙৰীয়া বহি নাথাকিলে। যোৱাকালি ভাৰতবৰ্ষৰ 22খন বিমানে পাকিস্তানত গৈ উপযুক্ত শিক্ষা দি উভতি ঘূৰি আহিলে। এয়া হৈছে নতুন ভাৰত। আমি যেতিয়া নতুন ভাৰতৰ কথা কওঁ, এয়া হৈছে নতুন ভাৰত। এফালে হৈছে বিকাশ আৰু আনফালে ভাৰতৰ ফালে যদি কোনোবাই যদি ৰঙা চকু দেখুৱাই, সেই ৰঙা চকু টানি অনা হ'ব, সেই ৰঙা চকু কাঢ়ি অনা হ'ব। আজিৰ এই দিনটোতে মই সেইসকল ব্যক্তিকো সোঁৱৰাব খুজিছো। আমাৰ অসম আৰু ভাৰতৰ ভিতৰতো যিসকলে ভাৰত মাতাৰ নিমখ খাইছে, ভাৰত মাতাৰ মাটিত বাস কৰিছে, কিন্তু পেটে পেটে পাকিস্তানৰ প্ৰতি মৰম ৰাখিছে, তেওঁলোককো আমি সোঁৱৰাই দিছো আপোনালোকে স্বভাৱ পৰিৱৰ্তন কৰক, নহলে আজি পাকিস্তানৰ যি অৱস্থা হৈছে আপোনালোকৰো তেনেকুৱাই অৱস্থা হ'ব। ফেচবুকত পাকিস্তানক জিন্দাবাদ দি, টুইটাৰত পাকিস্তানক জিন্দাবাদ দি আপোনালোকে পাকিস্তানক বচাব। আজিৰ এই উন্নয়নমূলক আঁচনি শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰীগৰাকীক সংগ দিয়ে হোজাই আৰু লামডিং সমষ্টিৰ বিধায়ক শিলাতীৰ্থ দেৱ আৰু শিবু মিশ্ৰই। লংকাৰ পৰা কৃষ্ণ হাজৰিকাৰ ৰিপৰ্ট, টাইমছ গুৱাহাটী।